তেল নিদিয়াকে ভাজি বনাব ওলাইছো। মোৰ ইয়াত কেইবাটাও ভিডিঅ' আছে তেল নিদিয়া ভাজিৰ। তো এতিয়া মই আকৌ দেখাই দি আছো ড্ৰাই ফ্ৰাই কেনেকৈ কৰিব তেল নিদিয়াকে। এয়া শুকান কেৰাহী নৰ্মেল, এয়া গৰম হৈ গৈছে, একদম ৰঙা হৈ গৈছে। ইয়াত আমি কিবা কিবি দি দিম। আচলতে এই ড্ৰাই ফ্ৰাইডটো এইবোৰ পাঁচফোৰণ নিদিলেও হয়, কিন্তু মই এইটো দেখাব বিচাৰিছোঁ যে যদি আপোনালোকে ভাবে কিছুমান বস্তুত পাঁচফোৰণ দিবলগীয়া থাকে, আদা নহৰু দিবলগীয়া থাকে, তো এনেকৈ শুকান কেৰাহীটো দিব পাৰি। তাৰপিছত এইখিনি ইয়াত ফুটিব ধৰিছে, নিজে হৈয়ে যাব এইখিনি। ইয়াতে বস্তুবোৰ ঢালি দিলেও হয়। তথাপিও মই এইটো দেখাব বিচাৰিছোঁ যে আমি তেলত যেনেকৈ দিওঁ তেনেকৈ এইখিনিক আপুনি অলপ তেল বুলি ভাবি ল'ব পাৰে। এইখিনিক যদি আপুনি তেল বুলি ভাবি লয়, ভাবিবলৈহে কৈছোঁ, তো ইয়াৰ তেলখিনিৰ কাম কি? আমি ইমান মানে তেল দিলোঁহেঁতেন এনেই সাধাৰণতে, তো ইমানখিনি তেলেৰে গোটেই ভাজিখিনি ভজা গ'লহেঁতেন জানো? নগ'লহেঁতেন। তো তেলখিনিৰ কাম হ'ল এই বস্তুখিনিৰ পৰা ৰসখিনি উলিয়াই লৈ ল'লে সেইখিনি ভাজিখিনিত সানি ল'ব। কথাটো তেনেকুৱা। এতিয়া আমি এই বস্তুবোৰ ইয়াত ঢালি দিব পাৰোঁ। একদম মই সহজকৈ দেখাইছোঁ। মই এই বস্তুখিনি ইয়াত ঢালি দিলোঁ। ইয়াত এতিয়া প্ৰথমতে নিমখ দিম। নিমখখিনি আপোনালোকে জানে কিমান দিব লাগে। নিমখ অলপ দিলে, এয়া হালধি অলপ দিলোঁ। হালধি কিমান দিব লাগে সেইখিনিও আপোনালোকে জানে। আমি হালধি দি দিলোঁ। যদি অলপ জিৰা গুড়ি দিম বুলি হয়, যি লাগে, যি ভাজিত যি লাগে আৰু সেইবোৰ আমি দি দিলোঁ। দি আমি অলপ লৰাই দিম। লৰোৱাখিনিও আপোনালোকে জানে। তো ইয়াত অলপমান ভালকৈ সানি দিলে সেই যে পাঁচফোৰণ জাতীয় বস্তুখিনি আমি পানীৰ অলপমানত বনাই আছিলোঁ যে উতলাইছিলোঁ, সেইখিনি ইয়াৰ লগত মিক্স হৈ যাব ভালকৈ লৰালে। এইখিনি এনেকৈ লাগি যাব পাৰে, এনেকৈ ঘঁহি থাকিলে সি নালাগে। কথাটো তেনেকুৱা। ইয়াত আমি ইচ্ছা কৰিলে অলপ পানী দি দিব পাৰোঁ। মই একদম নৰ্মেল কেৰাহী এটা দিছোঁ। আমি সাধাৰণতে মানে কমকৈ ব্যৱহাৰ কৰাই হয়। মই ড্ৰাই একদম শুকান কেৰাহী এটা দেখাব বিচাৰিছোঁ, যিটো আমি নন ষ্টিকত বনাব পাৰি বুলি বহুতে ভাবে। অইল ফ্ৰী হ'লে নন ষ্টিকতে বনাই চাগে, কিন্তু সেই সময়ত কাৰোবাৰ ঘৰৰ নন ষ্টিক কেৰাহীটো ফ্ৰী হৈ নাথাকিব পাৰে, বা 2-3টা থাকিলেও কিবা কাৰণে নাথাকিব পাৰে, বা কাৰোবাৰ ঘৰত নাথাকিব পাৰে। গতিকে আমি এই নৰ্মেল কেৰাহীতে বনাইছোঁ। পানী মোৰ অলপ বেছি হৈ গ'ল কথা পাতি থাকোঁতে। এইখিনি শুকুৱাই দিলেই হ'ল। এইটো ড্ৰাই ফ্ৰাই হৈ যাওঁ, মই দেখাই আছোঁ অলপ পিছত। ঢাকনি গুচাই চাওঁ, এয়া চাওক ড্ৰাই হ'ব ধৰিছে। এবাৰ যদি ইচ্ছা কৰোঁ আমি এনেকৈ লৰাই দিব পাৰোঁ। লৰাই থাকিলে লাগি নধৰে আৰু অলপ পিছত আৰু ড্ৰাই হৈ যাব। এয়া চাওক একদম ধুনীয়া হৈ গৈছে। এইখিনি একদম ড্ৰাই ভাজি, কালাৰটো একেই। মেইন কথাটো হ'ল ইচ্ছা, লাগে নে নালাগে আমাক। আমি যদি ভাবোঁ নাই মই পেট কমাব লাগিব, আমি যদি ভাবোঁ গাত কলেষ্ট্ৰলবোৰ নহওক, বেলেগৰ যেনেকৈ হাৰ্ট ব্লকেজ হৈ গৈছে আমাৰ যাতে সেইবোৰ নহওক, বেলেগৰ যেনেকৈ ফেটি লিভাৰ হৈ গৈছে আমাৰ যাতে নহওক, তেনেহ'লে এইখিনি কৰিবই লাগিব।